Hello guys, welcome to my another vlog. সকলোকে মোৰ ইউটিউব চেনেলত স্বাগতম জনাইছোঁ আৰু আজি ব্লগটো আজি ওমেন্স ডে স্পেচিয়েল হয় চ' সকলোৱে চাব আৰু আজি মই মেখেলা চাদৰ পিন্ধিম আৰু আজি ব্লগত চব লেডিছে দেখা পাব আপোনালোকে বেছিভাগ আৰু আজি আমাৰ অফিচত এটা সৰু সুৰা ফাংচন আছে ওমেন্স ডে স্পেচিয়েল চ' তাৰে ওপৰতে এই ব্লগটো মই আজি শ্বুট কৰিম চ' সকলোৱে মৰম দিব বুলি আশা ৰাখিলোঁ আৰু ভাল লাগিলে আপোনালোকে লাইক কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰিব চেনেলটো চ' আজিৰ ব্লগটো ইয়াতে কণ্টিনিউ কৰি যাওঁ হাই গাইজ চ' এতিয়া মই ৰেডি হৈ আছোঁ চ' আজি আমাৰ এটা ড্ৰেছ কোড দিয়া হৈছে আমাৰ ড্ৰেছ কোডটো হৈছে গ্ৰীণ পাৰ্পল এণ্ড হোৱাইট চ' আজি আমাৰ অফিচত এটা ওমেন্স ডে ফাংচন হ'ব চ' সেইবাবে আজি মই ৰেডি হ'লোঁ তো আজি মই পিন্ধিছোঁ গ্ৰীণ একচুৱেলি মই পাৰ্পল পিন্ধাৰ কথা আছিলে বাট মই পাৰ্পলযোৰ আজি নিপিন্ধিলোঁ কাৰণ মই পিন্ধিছোঁ চ' সেইবাবে আজি মই গ্ৰীণেই পিন্ধিলোঁ চ' আজি পূৰা গ্ৰীণ হৈ আহিছোঁ পূৰা তো অফিচটো আমাৰ বাহঁতো আহিছে চ' এতিয়া মই তেখেতসকলৰ লগত যাব আহিছোঁ তো এতিয়া মই খাব আহিছোঁ অলপ কিবা পুৰি চুৰি খাওঁ কাৰণ ঘৰত একো খাই অহা নাই চ' এতিয়া বাহঁতৰ লগত খালোঁ অলপ পুৰি তৰকাৰী কিবা কিবি আৰু খাই মেলি এতিয়া মই আহিলোঁ অলপমান নিজকে চাবলৈ আৰু তাৰপিছত আহিলোঁ আমি ৰিহাৰ্চেল ৰুমত ইয়াতে আমাৰ আজি গান প্ৰেক্টিচ হ'ব মানে আমি হঠাতে এটা গান গোৱাৰ আমি সিদ্ধান্ত ল'লোঁ তো কালি ৰাতি জনালে গান গোৱাৰ প্লেনটো চ' আজি আমি একো প্লেন মানে প্ৰেক্টিচ নকৰাকৈ আজি গান গাম চ' আজি অনলি এবাৰে আমি প্ৰেক্টিচ কৰিলোঁ প্ৰেক্টিচ কৰি মেলি আজি লগতে এডালো বজাম মই পাৰ্কাছন আৰু এইটো হৈছে আমাৰ দূৰদৰ্শনৰ ষ্টুডিঅ' যিটো চেনেলত সৰুৰ পৰাই আমি চাই আহিছোঁ মোৰ মানে চাইল্ডহুডটো মানে দূৰদৰ্শন চাই গৈছে চ' আজি ফাৰ্ষ্ট টাইম দূৰদৰ্শনৰ মজিয়াত এনেকৈ গান গাম চ' নিজকে অলপ প্ৰাউড ফিল কৰি আছোঁ যিটো কেতিয়াও ভবা নাছিলোঁ যে দূৰদৰ্শনৰ মজিয়াত এনেকৈ মই গান গাম চ' আৰু মই ইয়াতে কৰ্মৰত হৈ আছোঁ দূৰদৰ্শনত আৰু এখেতসকল মোতকৈ ডাঙৰ হয় একচুৱেলি বা হয় মোৰ এখেতসকল চ' এখেতসকলৰ লগতো মানে নিজকে গান গাই কেনে খুব ভাল লাগিছে দূৰদৰ্শনৰ লগত বহুত সৰুৰ মোৰ নষ্টালজিয়া স্মৃতি জড়িত হৈ আছে কাৰণ আগতে দূৰদৰ্শনে আছিলে বেলেগ চেনেলবোৰ নাছিলে এতিয়া বহুত ধৰণৰ চেনেল ওলাইছে বা যিয়ে নহওক দূৰদৰ্শন যিমান যি হওক বহুত পুৰণা চেনেল হয় আৰু এতিয়াও বহুত লোকে আমাৰ চেনেলটো চাই ভাল পায় কাৰণ আমাৰ চেনেলটোত পূৰা পিয়'ৰ আমাৰ অসমীয়া সংস্কৃতিৰ লগত জড়িত হৈ থকা সংস্কৃতিবোৰ ইয়াতে দেখুওৱা হয় চ' আপোনালোক সকলোৱে আমাৰ চেনেলটো চাব আৰু আজিৰ ব্লগটো এনেকেই কণ্টিনিউ কৰি যাওঁ চ' এতিয়া আমি ৰিহাৰ্চেল কৰি আছোঁ কাৰণ আমি ৰিহাৰ্চেল হোৱা নাই আমাৰ চ' আজিৰ লগতে আমাৰ গানৰ ৰেকৰ্ডিং নাৰী দিৱস হয় চ' আজি নাৰী দিৱসৰ দিনত নাৰীসকল কোনো ক্ষেত্ৰতে কম নহয় সকলো ক্ষেত্ৰতে আগবঢ়া আমাৰ নাৰীসকল পুৰুষ হওক মহিলা হওক যোনেই হওক দুয়োতে সমান আৰু সমান দৃষ্টিৰে চাব লাগে আমাৰ নাৰীসকলক কেতিয়াও তল পেলাব চেষ্টা কৰিব নালাগে আৰু আজি নাৰী দিৱসৰ শুভেচ্ছা আমি সকলো নাৰী একলগ হৈছোঁ নাৰী দিৱস উদযাপন কৰিবৰ বাবে আজি সকলো একলগ হৈ আজি নাৰী দিৱসটো পালন কৰিম আমি আৰু এতিয়া আমাৰ নাৰী ওমেন্স ডে আজি প্ৰগ্ৰাম ষ্টাৰ্ট হৈছে আৰু এতিয়া অলপকৈ আমাৰ প্ৰগ্ৰামবিলাক ষ্টাৰ্ট হোৱা আৰম্ভ হৈছে আৰু ইয়াতে আমাৰ বাইদেউহঁতে স্পীচ দি আছে এতিয়া আৰু ইয়াতে ছাৰ বাইদেউহঁতো আহিছে চ' আজিৰ প্ৰগ্ৰামটো সকলোৱে চাব চ' মোৰ ব্লগটো আজি এনেকেই মই কণ্টিনিউ কৰি গৈ আছোঁ চ' এতিয়ালৈকে মই ইয়াতে গান গাবৰ কাৰণে মিতালী বা আহিলে চ' মই আজি পাৰ্কাছন বজাই আছোঁ একচুৱেলি মই পাৰ্কাছন বজোৱা মানুহ নহয় আই এম নট প্ৰফেচনেল বাট এখেতসকলে মোক ইয়াতে মানে বহাই দিলে একচুৱেলি পাৰ্কাছন বজোৱা মানুহ নাই বাবে চ' ময়ে বজাই দিলোঁ চ' নিজকে কিবা লাগি আছে চ' যিয়ে নহওক চ' ভাল লাগিলে পাৰ্কাছনটো বজাই কেনে আৰু মই বোলে ভালদৰে বজাইছোঁ তেখেতসকলে কৈছে চ' সকলোৱে চাব নাহাঁহিব দেই গাইজ
আৰু এতিয়া এতিয়া আমাৰ সন্মানীয় ইয়াতে অতিথি ছাৰ বাইদেউহঁতক আমাৰ ইয়াতে আমাৰ অনুষ্ঠানত মানে সন্মানিত কৰিবৰ বাবে গামোচা পিন্ধোৱা হ'ল আজি আমাৰ এই অনুষ্ঠানটিত। চ' তেখেতসকলক ফুল তাৰপিছত সন্মানেৰে ইয়াতে আমাৰ অনুষ্ঠানটি সম্পূৰ্ণ কৰিবৰ বাবে এনেকৈ ষ্টেজত মাতি তেখেতসকলক সন্মান প্ৰদান কৰা হ'ল। লগতে সন্মানীয় ছাৰহঁতে আমাৰ এই অনুষ্ঠানটিত নিজৰ বক্তব্য প্ৰকাশ কৰিলে আমাৰ এই অনুষ্ঠানটিত। আৰু এনেকৈ আমাৰ অনুষ্ঠানটি আৰম্ভ কৰা হ'ল। আৰু এনেকৈ অলপকৈ আমাৰ অনুষ্ঠানটি গৈ আছে। এনেকৈ সকলোৱে নিজৰ বক্তব্যবোৰ ষ্টেজত আহি নিজে ইয়াতে প্ৰদৰ্শন কৰিলে ছাৰ বাইদেউহঁতে। চ' ময়ো এনেকৈ অলপ চলপ ভিডিঅ' বনাই গৈ আছোঁ। আজি অনুষ্ঠানটি আমাৰ চলি আছে। চ' আজি শেষত আমি গান গাম। চ' বাইদেউ ইয়াতে কবিতা আবৃত্তি কৰিলে। ত' খুব ধুনীয়া কবিতা আবৃত্তি কৰিলে। ত' লাষ্টত আজি আমি গান গাব ওলালোঁ। চ' আজি আমাৰ হাম হোংগে কামিয়াব গীতটি। এনেকৈ আমাৰ গীতটি শেষ হৈ গ'ল। তো এতিয়া গীতটি শেষ হোৱাৰ লগে লগে ইয়াতে আমাৰ বাইদেউ এজনীয়ে আমাৰ ইয়াতে স্পীচ দিব আহিছে। একেবাৰে শেষত এতিয়া আমাৰ ইয়াতে পুৰস্কাৰ প্ৰদান কৰিলে এটাকৈ। একচুৱেলি ইয়াতে খেলৰ পুৰস্কাৰ প্ৰদান কৰা হৈছে। ইয়াতে মানে খেল উদযাপন হৈছিলে ইয়াৰে পুৰস্কাৰবোৰ। তো এতিয়া পুৰস্কাৰ প্ৰদান কৰা হ'ল। চ' ময়ো পালোঁ এটা সৰু সুৰা। একচুৱেলি মই পাৰ্টিচিপেট কৰা নাছিলোঁ এইবাৰ। তো এতিয়া এনেকৈ আজি অনুষ্ঠানটি মোটামুটি শেষ হ'বৰ হৈছেই আমাৰ অনুষ্ঠানটি। এইকেইটা হৈছে প্ৰাইজ, বাট এইকেইটা প্ৰাইজ মোৰ নহয় গাইজ, বেলেগৰ হয়। চ' শেষত আমাৰ আজি কেক কাটিং হ'ব। তো এইটো হৈছে আমাৰ ধুনীয়া কেক। চ' আজি উমেন্স ডে স্পেচিয়েল আমাৰ এইটো কেক। চ' প্ৰত্যেক বছৰে এনেদৰে আমাৰ দূৰদৰ্শনত উমেন্স ডে পালন কৰা হয়। আৰু এইবাৰ মই প্ৰথমবাৰ এনেকৈ দূৰদৰ্শনত উমেন্স ডে চেলিব্ৰেশ্যন কৰিছোঁ। যোৱাবাৰ মই কৰা নাছিলোঁ কাৰণ মই ইয়াতে কৰ্মৰত হোৱা 2 বছৰে হৈছে। চ' কেক কাটিং কৰিবৰ কাৰণে সকলো নাৰীসকল ইয়াতে ওপৰত আহি গ'ল ইয়াতে। চ' লেডিজবিলাক সকলো আহি গ'ল ইয়াতে কেক কাটিং কৰিবৰ কাৰণে। আজি উমেন্স ডে স্পেচিয়েল হয়। চ' আজি এতিয়া কাটিব আমাৰ কেকটো। চ' আজি বিশেষভাৱে মাতি অনা বাইদেউ এগৰাকীক ইয়াতে
এতিয়া কেক কাটাৰ বাবে ইয়াতে মতা হৈছে। চ' সকলোকে ষ্টেজত আহিব দিছে। একচুৱেলি এইবিলাক সকলোৰে ভিতৰত মানে মই সৰু হয়। চ' এখেতসকল মোতকৈ ডাঙৰ হয়। চ' খুব ভাল লাগিছে ইয়াতে উপস্থিত থাকি। চ' ছাৰ বাইদেউহঁতো আহিছে এই আমাৰ অনুষ্ঠানটিত। চ' বাইদেউহঁতৰ লগত এনেকৈ উমেশ ডে চেলিব্ৰেশ্যন কৰি কেনে খুবেই আজি ভাল লাগিল। তো এইবাৰ প্ৰথমবাৰ এনেকৈ উমেশ ডে চেলিব্ৰেশ্যন কৰি খুবেই ভাল লাগিছে। আৰু ময়ো অলপ চলপ এনেকৈ হেল্প কৰি দিছোঁ। বাট এতিয়া কেক খাব লাগে, সকলোকে কেকবোৰ ভগাই দিয়া হৈ গ'ল। চ' আমিও এনেকৈ অলপ চলপ খালোঁ কেক। চ' কেকটো খুবেই টেষ্টি আছিলে। চ' শেষত আমাৰ অনুষ্ঠানটি সামৰিবৰ হ'ল আৰু লাষ্টত আমি সকলোৱে ইয়াতে চেলফি তুলিলোঁ। আৰু আজি আমাৰ অনুষ্ঠানটি শেষ হৈ গ'ল। এনেকৈ ফটোখিনি আমি ফটো চটোখিনি উঠি ইয়াতে লাষ্টত আমাক ইয়াতে গিফ্টটো দিলে। চ' আজি আমাক ইয়াতে গিফ্ট এটা দিয়া হৈছে উমেশ ডেৰ। চ' এইটো আজি আমাৰ গিফ্ট। আজি উমেশ ডে দিছিলে আজি। এইটো আজি টিফিন দিছে আমাক আজি। চ' এইটো আজি টিফিন গিফ্ট দিয়া হৈছে। একচুৱেলি আমাক চবকে দিছে। চ' আজি উমেশ ডে স্পেচিয়েল গিফ্ট হয় এইটো। চ' আপোনালোকক দেখালোঁ মোৰ। চ' আজিৰ ভ্লগটো এনেকৈয়ে শেষ কৰিব ওলাইছোঁ। চ' সকলোৱে চাই ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। বাই বাই গাইজ।